আৰক্ষীক চাকৰি খোৱাৰ ভাবুকি দিয়াৰ পিছতো মুকলি আকাশৰ তলত দুই অনা অসমীয়া। মৰিয়নি আৰক্ষীৰ হোপাঠিলা নীতিৰ বাবে থানাৰ পৰা জামিন লাভ দুই অভিযুক্তৰ। মৰিয়নিৰ কৰ্তব্যৰত অসম আৰক্ষীৰ দুজন জোৱানক ভাবুকি দিয়াৰ পিছতো যথোপযুক্ত শাস্তি নহল যোৰহাটৰ দুই অনা অসমীয়া ৰাহুল আগৰৱাল আৰু অমৃত আগৰৱাল নামৰ উদন্ত দুই যুৱক। সৰ্বসাধাৰণ নাগৰিকটো বাদেই খুদ অসম আৰক্ষীও হাৰি নগল দুই অনা অসমীয়া ৰাহুল আগৰৱাল আৰু অমৃত আগৰৱালৰ হাতৰ পৰা। কিন্তু ইমানৰ পিছতো সাধাৰণ এটা গোচৰ ৰুজু কৰিয়ে দুই অভিযুক্তক থানাৰ পৰা মুকলি কৰি দিলে মৰিয়নি থানাৰ বিতৰ্কিত অচি গুণিন চুটিয়াই। এই ঘটনাটোৰ পাছত জিলাখনতে আৰক্ষীৰ অনা অসমীয়াৰ প্ৰতি কিয় ইমান মৰম তাক লৈ সকলোতে প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে। যোৱা মঙলবাৰে নিশা মৰিয়নি পুখুৰীয়া অঞ্চলত আৰক্ষী বিষয়া যান বাহন আৰক্ষী বিষয়াক অনা অসমীয়া দুজন যুৱকে অপদস্থ কৰিছিলে কৰ্মৰত অৱস্থাত। তাৰ পিছত আৰক্ষী প্ৰশাসনে তেখেত দুজনক ধৰি আনিলে। ধৰি অনাৰ পিছত ৰাতিটোৰ ভিতৰতে কাৰ পৰিচালনাত কাৰ হেঁচাত পৰি পিনে আপোনাৰ প্ৰশাসনে তেখেতসকলক মুকলি কৰি দিলে। আমি বিল-লাচি থানা মৰিয়নি আঞ্চলিকৰ তৰফৰ পৰা আমি পুলিচ প্ৰশাসনক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো তেখেতসকলে আমাৰ স্মাৰক পত্ৰ প্ৰদানৰ কোনো ব্যৱস্থাই তেখেতসকলে গ্ৰহণ নকৰিলে। এতিয়া আমি দেখিছোঁ যে অনা অসমীয়াৰ হাতত আমাৰ খিলঞ্জীয়া ৰাইজ কোনো পধ্যে সুৰক্ষিত নহয়। অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই ল'ৰা দুজনক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আমাৰ অসমীয়া খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিব লাগে। তাতে আমি দাবী জনাইছোঁ যাতে এনেকুৱা ঘটনা বাৰম্বাৰ নহয়। সেইটোতো ৰহস্যজনক ঘটনা যে অনা অসমীয়া দুজন যুৱকে কৰ্তব্য অৱস্থাত থকা পুলিচ প্ৰশাসনক অপদস্থ কৰাৰ পিছত পুলিচে তেখেতসকলক গ্ৰেপ্তাৰ কৰি অনাৰ পিছতো কি হেঁচাত তেখেতসকলক মুক্তি কৰি দিব লগা হ'ল সেইটো আমি বুজি নাপালোঁ। কাৰণ বিল-লাচি থানাই বাৰম্বাৰ ইয়াৰ ওপৰত দাবী জনাইছিলে যে আমাৰ খিলঞ্জীয়া সুৰক্ষিত হৈ থাকিব লাগে, অনা অসমীয়াৰ ইয়াত কোনো স্থান দিব নালাগে, যাতে তেখেতসকলে ইয়াত ব্যৱসায় কৰিব গৈছে ব্যৱসায় কৰক, বা আইন শৃংখলাৰ ক্ষেত্ৰত তেখেতসকলে যাতে আমাৰ লগত দুৰ্ব্যৱস্থা নকৰে। যি সময়ত চৰকাৰখনে খিলঞ্জীয়া ৰক্ষাৰ কাৰণে বাৰম্বাৰ চেষ্টা কৰি আছে, বহুত উচ্ছেদ অভিযানো আমি দেখিছোঁ, কিন্তু আজি মৰিয়নিখনত যিটো ঘটনা হৈ গ'ল সেই ঘটনাৰ কাৰণে আমাৰ ৰাইজৰ মাজত এটা বহুত দুখ লগা ঘটনা হৈ গৈছে। ৰাইজে বহুত ক্ষোভ প্ৰকাশ কৰিছে যে অনা অসমীয়া দুজনৰ ইমান ডাঙৰ ক্ৰাইম কৰাৰ পিছতো এই দুষ্কৃতিকাৰীজনক কি হেঁচাত তেখেতসকলে এৰি দিব লগা হ'ল। হয়, আমি বিল-লাচি থানা মৰিয়নি আঞ্চলিকৰ তৰফৰ পৰা যিহেতু প্ৰশাসনৰ ওচৰত গৈ পিনে আমি বাৰম্বাৰ তেখেতসকলক ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোকে এই বিষয়টো যি বিষয়টোত আপোনালোককে অপদস্থ কৰিছে, আপোনালোককেই তেখেতসকলে হাত উঠাইছে, কৰ্মৰত অৱস্থাত আপোনালোকক এই পৰিৱেশ তেখেতসকলে বেয়া পৰিৱেশ এটা সৃষ্টি কৰিছে, তেখেতসকলক যাতে কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছিলোঁ আৰক্ষী বিষয়াক। আৰু আৰক্ষী বিষয়াই আমাক কৈছিলে আমি আপোনালোকক কৈছোঁ যে আমি তাৰ বিহিত ব্যৱস্থা এটা ল'ম। কিন্তু আমি শুনামতে আমি দেখিলোঁ যে ৰাতিটোৰ ভিতৰতে কি হৈ গ'ল যে ল'ৰাকেইজনক তেখেতসকলে মুক্তি দিলে। এতিয়া দেখিছোঁ যে আজি আমাৰ যি সুৰক্ষা দিবলৈ গভৰ্ণমেণ্টে আৰক্ষীক প্ৰশাসনক এটা ব্যৱস্থা কৰি দিছে, সেই আৰক্ষীকে আজি অপদস্থ কৰা দুষ্কৃতিকাৰীক আৰক্ষীয়ে এৰি দিব লগা হৈছে। আৰু কাৰ পাল্লাত পৰি পিনে আৰক্ষীয়ে কাৰ হেঁচাত আৰক্ষীয়ে এই ব্যৱস্থাটো কৰিব লগা হ'ল। আৰু আমাৰ এটা বেয়া সন্দেহ হৈছে যে ইয়াত ওপৰৱালা কিবা খেল আছে, ওপৰৰ পৰা কিবা হেঁচা আছে। কাৰণ যিহেতু মানুহজনে কেমেৰাৰ সন্মুখত চবৰ সন্মুখত পুলিচজনক কৈছে তেখেতৰ চাকৰি খাই দিম আৰু তেখেতৰ মানে পুলিচৰ কাপোৰ খুলি দিম, তেনেকৈ কৰি পিনে এটা ভাষ্য দিয়াৰ পিছতো কিয় পুলিচ প্ৰশাসনে অতি কমটি সময়ত তেখেতক 2-3 ঘণ্টা থানাত বহাই পিনে তেখেতক এৰি দিব লগা হ'ল। কিন্তু পুলিচ প্ৰশাসনে লাগিছিলে তেখেতক বহুত দূৰৰ পৰা ধৰি মেলি আনি পিনে থানাত এৰেষ্ট কৰি ৰাখিছিলে। কিন্তু আৰু সেইকাৰণে
একো সাহস নাথাকিলে ল'ৰাজনে ক'ব পাৰিব নেকি মই আপোনাৰ চাকৰি খাই দিম বুলি। কিন্তু আমি অনুৰোধ জনাইছোঁ পুনৰ প্ৰশাসনক যে এনেকুৱা সুবিধা যাতে এই বণিক গোষ্ঠীসকলৰ নিদিয়ে, তেখেতসকলৰ ওচৰত যাতে আপোনালোকে বিক্ৰী হৈ নাযায়, নহ'লে আমাৰ অসমীয়া জাতি, আমাৰ অসমীয়া সংস্কৃতি, আমাৰ অসমখন একদম ৰসাতলে যাব। মৰিয়নি পুখুৰীয়াত অৱস্থিত বাবা ৰামদেৱ ধামত এটা কাৰ্যসূচী হৈছিলে আৰু এই কাৰ্যসূচীত কৰ্তব্যৰত দুজন আৰক্ষী বিষয়াক বাহিৰগত দুজন ব্যক্তিয়ে, আগৰৱাল লিখা দুজন ব্যক্তিয়ে অপদস্থ কৰিছে আৰু এই অপদস্থ কৰা কাৰ্যটোক আমি চুতীয়া যুৱ সন্মিলন অসমে ধিক্কাৰ প্ৰদান কৰিছোঁ আৰু এই দুজন ব্যক্তিক অতি সোনকালে আৰক্ষীয়ে কাৰ্যত কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু ইয়াৰ লগতে তেওঁলোকে যি আৰক্ষী কৰ্তব্যৰত আৰক্ষী বিষয়াক যি তেওঁলোকে দাবী হুমকি প্ৰদান কৰিলে আৰু তেওঁলোকক যি চাকৰি খাই দিম বুলি যি দাবী ধমকি দিছে আৰু ইয়াৰ বিপক্ষে আমি চুতীয়া যুৱ সন্মিলন অসমে যথেষ্ট সংশয় প্ৰকাশ কৰি কৈছোঁ যে অসমত বহিৰাগত যি দপদপনি চলিছে এই দপদপনিৰ বিৰুদ্ধে কিন্তু আমি চুতীয়া যুৱ সন্মিলন অসমে যথেষ্ট সৰব হৈ আমি ভৱিষ্যত দিনত যাতে এনেকুৱা কাৰ্যসূচীৰ পৰা বিৰত থাকে সেই বাহিৰাগত বণিক শ্ৰেণীক আমি কিন্তু হুংকাৰ প্ৰদান কৰিছোঁ আৰু অনাগত দিনসমূহত আমি এটা কথা ক'ব বিচাৰিছোঁ যে বাহিৰাগত দপদপনি কিন্তু এই অসমত নচলিব আৰু ইয়াৰ বিপক্ষে কিন্তু আমি কাৰ্যসূচী নিশ্চিতভাৱে এনেকুৱা হ'লে আমি কাৰ্যসূচী গ্ৰহণ কৰিম। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।